So good afternoon everyone. So আজি এটো মোৰ সেকেন্ড ভিডিও ফার্স্ট ভিডিও নহয় জাস্ট এটা মই মেসেজ দিছিলো কালি দিয়া এডভাৰটাইজ বুলি কওঁ যেটো ক্লাস 9 ৰ লেটাৰেল এন্ট্ৰি এডভাৰটাইজটো আলম ধৰি মই অকল অসমৰ স্কুল কিখনৰ দেখালো অসমৰ জেএনভি কিখনৰ দেখালো কোন স্কুলত কিমান সিট ভেকেন্ট আছে ক্লাস 9 ৰ বাবে 27 খন জিলাত থকা অসমৰ জিলা অৱশ্যে এতিয়া 27 খন নহয় হে আগৰ যি 27 খন পুৰণা জিলাৰ পুৰণা 27 খন নৱোদয়ত থকা ভেকেন্সিৰ মই তালিকাখন দিছিলো হে ভিডিওটো অলৰেডি আপলোড হৈ প্ৰিমিয়াৰ হৈ অলৰেডি পাবলিশ হৈ আছে সো এতিয়া মই এটা বেলেগ ভিডিও প্ৰিপেয়াৰ কৰিছো এটো ৰাতিলে প্ৰিমিয়াৰ হয় হেতু আপলোড হ'ব ৰাতি 9 বজাৰ আগত ভিডিওটো হয়তো অলপ দীঘল হ'ব পাৰে কিন্তু মই দীঘল নকৰো আধা ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিবলৈ চাম একচুয়ালি এটো ভিডিও নহয় এটো ক্লাস ভিডিও হয় সো ক্লাস ভিডিওৰ টপিকটো মই মোস্ট প্ৰবেবলি কি লাম এতিয়ালৈকে মই সিলেক্ট কৰাই নাই তোমালোকে ইয়াত দেখি আছা আইএস ম্যাথ সিলেবাস ফৰ ইউপিএসসি মেইনস বুলি এটা দেখি আছা UPSC Maths Optional Syllabus for Paper 1 বুলি দেখি আছা সো তাৰে আলম ধৰি মই ভিডিওটো হ'ব বা তোমাৰ টপিকটো হ'ব মই যেটো মনত ভাবি থৈছো হয়তো ভেক্টৰৰ ওপৰত বস্তুটো বনাম 15-20 মিনিটৰ হলো কিন্তু তাৰ আগত মই লিংকিং কিছুমান দেখাব বিচাৰিছো সে কোনটো সাবজেক্টৰ লগত কোনটো টপিক লিংক আছে ইয়াত তোমালোকে দেখিবা একেলগে মই কেইবাটাও লিংক কৰি দেখাব বিচাৰি আছো ইয়াত CSIR নেটৰ সিলেবাসখনো আছে ওকে যিখন তোমালোকে একচুয়ালি মাস্টাৰ ডিগ্ৰী পিছতহে পঢ়ি যাবা তথাপি মই এখন সিলেবাস ইয়াত উলিয়াই ৰাখিছো আৰু আজি এজন মোৰ ফেসবুক বন্ধুৱে ফেসবুকত এটা পোষ্ট দেখিলো মই পোষ্টটো কালি দেখিছিলো মই কালি পোষ্ট কৰিছে পোষ্টটো দেখি খুব ভাল লাগিলে আৰু হে ফেসবুক বন্ধুজনৰ পোষ্টটো আলম ধৰি আনজন ফেসবুক বন্ধুৱে আৰু এটা তলত কমেন্ট দিছে হেতু আৰু ভাল লাগিলে হেতু বিষয় মই পিছত কম হেতু ইউটিউবৰ ভিডিও সংক্ৰান্ততে দিছিলে সো ইয়াত এখিনি এখন আৰু এখন সিলেবাস দেখিবা এখন সিলেবাস হৈছে এটা কোচিং ইনষ্টিটিউটৰ পৰা মই আপলোড কৰি ৰাখিছো এখন হৈছে জি মেইন 2021 ৰ সিলেবাসখন যিখন অলৰেডি হৈ গৈছে তথাপি মই সিলেবাসখন ইয়াত উলিয়াই ৰাখিছো জি মেইনছৰ ম্যাথ সিলেবাসখন হা আৰু যেটো আমাৰ মেইন টাৰ্গেট NCERT ক্লাস 12 ম্যাথছ NCERT সিলেবাসখন ওকে আৰু লগতে এখন লিংকিং কৰিবৰ কাৰণে মই ৰাখিছো CBSE ক্লাস 12 ফিজিক্স সিলেবাস 2021-22 ফৰ টাৰ্ম 2 আচ্ছা ইয়াত টার্ম 2 কোনো কথা নাই কাৰণ এতিয়া সেমিস্টাৰ টাইপ হোৱাৰ পিছত টার্ম 1 এণ্ড টার্ম 2 সিলেবাস বেলেগকে PDF ত হেৰি হৈ আছে পাবলিশ হৈ আছে আৰু আমাৰ ক্লাস 12 ৰ আলমধৰি বনোৱাত বনাইছিলো তোমাৰ ইন্টিগ্ৰেশনৰ ডিফাৰেন্সিয়েশনৰ পাৰ্টিকুলাৰলি ক্যালকুলাছৰ আৰু কিছুমান ট্ৰিগোনোমেট্ৰিক ফাংশনৰ কৰিছিলো সো আজিটো অলপ এনেকুৱা টপিক লৈছো যেটো টপিক ম্যাথছ আৰু ফিজিক্সৰ আমাৰ ৰিলেচন আছে যেটো টপিক UPSC সিলেবাসৰ লগতো আছে যেটো টপিক নেটৰ লগতো আছে আৰু যেটো জি মেইনছৰ লগতো ডেফিনেটলি থাকিবই ওকে সো পাৰ্টিকুলাৰলি এটা চেপ্টাৰ লৈছো যেটো ফিজিক্সত ইউজ হয় কিন্তু ম্যাথছত আছে মানে হেতু আলাম নহলে তুমি ফিজিক্সৰ বাকিখিনি কৰিবলৈ টান হ'ব জেনেৰেলি তোমালোকে যে ইলেক্ট্ৰিসিটি বা ফিজিক্সৰ যে ইলেক্ট্ৰিসিটি বা ইলেক্ট্ৰনিক্সৰ তোমালোকে দেখিছা এখিনি সাইক্লিক ইন্টিগ্ৰেশন বা ভেক্টৰ ক্যালকুলাস সো হেতু আমাৰ ভেক্টৰৰ এটা সিম্পল একচুয়ালি স্টাৰ্টিং কৰিব বিচাৰিছো কিন্তু তাৰ আগতে লিংকিং কিটা মই দেখাইছো এখন UPSC সিলেবাসখন তোমালোকে দেখিছা নে এইখিনি হৈছে জেনাৰেল পেপাৰ 1 জেনাৰেল পেপাৰ 2 ওকে এইখিনি আছে দেখিছা তোমালোকে এইখিনি ক্লাস পেপাৰ 2 খন চোৱা তোমাৰ ডাটা ইন্টাৰপ্ৰিটেশন ক্লাস 10 লেভেলৰ যিখিনি আছে বেসিক নিউমেৰাসি ক্লাস 10 লেভেল লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক এবিলিটি সো হেতু বিষয়ে আমি ডিসকাস কৰিম সো কালি এগৰাকী আমাৰ ইনষ্টিটিউটৰ ছাত্ৰী এটা
এনেকুৱা কুৱেশ্যন দিছিলে লজিকেল ৰিজনিং এণ্ড এনালাইটিক এবিলিটি তেনেকুৱা টাইপৰ পৰা আমি কিছুমান ডিছকাছ কৰিবলৈ চাম এইখন চিলেবাছখন চাব পৰা ইয়াত যিখিনি আমি এতিয়া মেথছ কৰি আছোঁ ধৰা এইখিনি ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাৰ্টছ গ্ৰাফছ টেবলছ ডাটা চাফিচিয়েঞ্চি এটচেট্ৰা এইখিনি আছে ক্লাছ টাৰ্মিনেলৰ নাম্বাৰছ এণ্ড দেয়াৰ ৰিলেশ্যনছ আছে জেনেৰেল মেণ্টেল এবিলিটি আছে আমি যদি নেটৰ চিলেবাছখন চাওঁ ইয়াত দেখিবা কমপ্লেক্স এণ্ড টপ'লজি লিনিয়াৰ এলজেব্ৰা অৰ্ডিনেৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন যিখিনি আমি ডিছকাছ কৰিছিলোঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বা ইণ্টিগ্ৰেশ্যনেই হৈছে তাৰ এপ্লিকেশ্যনটো হৈছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আৰু তাৰ এটা পাৰ্ট আছে পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন য'ত এটা তোমাৰ কনষ্টেণ্ট ৰখা হয় এটা ভেৰিয়েবল কনষ্টেণ্ট ৰখা হয় নিউমেৰিকেল এনালাইচিছ ক্লাছিকেল মেকানিক্স লিনিয়াৰ ইণ্টিগ্ৰেল ইকুৱেশ্যনছ চ' এইখিনি আছে এতিয়া আল্টিমেটলি তোমালোকৰ প্ৰত্যেকটো টপিকেই ইম্পৰ্টেণ্ট আৰু ইয়াত জি মেইনছটোতো ইট ইজ এ পাৰ্ট অফ ইয়ৰ CBSE চিলেবাছ না ইয়াত দেখিছা ডিফাৰেঞ্চিয়েল কেলকুলাছৰ 17% কোঅৰ্ডিনেট জিঅ'মেট্ৰি 17% ইণ্টিগ্ৰেল কেলকুলাছ 14% ট্ৰিগন'মেট্ৰি 7% মেট্ৰাইচেছ এণ্ড ডিটাৰমিনেণ্ট 7% তোমালোকৰ মেট্ৰাইচৰ ক্লাছ ৰিপ্ৰেজেণ্ট কৰা হৈছিলে বাইনমিয়েল থিয়ৰম 3% এলজেব্ৰা দিছ মেথামেটিকেল ৰিজনিং 3% কিছুমান প্ৰেছক্ৰাইব বুক আছে সেইখিনি কোনো কথা নাই প্ৰেছক্ৰাইব বুক আজিকালি ডে বাই ডে নতুন নতুন ইউজফুল পাবা এতিয়া আমি যেনেকৈ ইয়াত দেখিছোঁ এইটো ক্লাছ 12ৰ মেথছৰ চিলেবাছৰ এটা বস্তু আছে ভেক্টৰ্ছ এণ্ড 3 ডাইমেনশ্যনেল জ্যামিট্ৰি ভেক্টৰটো ইউজ কৰি 3 ডাইমেনশ্যনেল জ্যামিট্ৰিটো কেনেকৈ ইউজ কৰিব পাৰি সেইটো আছে চ' ভেক্টৰ আমি ইনিচিয়েল পাৰ্টটো চাম আৰু ইয়াত কিছুমান আছে তুমি দেখিবা যেনেকৈ ইলেক্ট্ৰনিক্সৰ যেনেকৈ আছে ছেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিক্স মেটেৰিয়েলছ ডিভাইচেছ এণ্ড চিম্বল চাৰ্কিট তাত পূৰা টোটেলি পিয়ৰলি ভেক্টৰ ইউজ হয় ৱেভ অপটিক্সত পিয়ৰলি ভেক্টৰ ইউজ হয় ৰে অপটিক্স ইলেক্ট্ৰমেগনেটিক ৱেভছ এইখিনি গোটেইখিনি ভেক্টৰ নহ'লে নহয় গতিকে আমি ভেক্টৰে এটা প্ৰিলিমিনেৰী আইডিয়া দিব চাম মই লাইভ বৰ্ডখন অন কৰি লৈছোঁ যেটো আমি ভেক্টৰ এলজেব্ৰা বুলি কওঁ
এইটো probability আহিছে linear programming আহিছে 3-dimensional geometry আহিছে যেটো টেক্সটবুকৰ ইয়াত তোমালোকে দেখিবা direction cosine and direction ratio যিখিনি সব ভেক্টৰ হয় ইউজ হয় এখানে দেখিছে ভেক্টৰ ইউজ হয় x y z ৰ তিনটা these are all in vectors এখানে direction আছে যেতিয়া সদায় ভেক্টৰ ইউজ হয় direction cosines or direction ratio equation of a line সদায় ভেক্টৰ ইউজ কৰিছে দেখিছে ap is equal to lambda b bar where lambda is some real so direction থকা মানে ভেক্টৰ এটা সদায় direction আছে এখিনি straight line equation 3 dimensionত so তিনটা কোঅৰ্ডিনেট আহে x - x1 by a is equal to y - y1 by b is equal to z - z1 by c like this এইকিটা তোমাৰ ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিছে এটা ভেক্টৰ a is equal to 5i plus 2j minus 4k okay এইটোৱে হৈছে ভেক্টৰ এলজেব্ৰা চেপ্টাৰটো মই হিট সেভ কৰি লৈছো আমি ক্ৰিয়েট ফ্ৰম pdf এটা এড কৰি লৈছো মান 39 পেজ আছে কি আমি চাও কিমান এড কৰিব পাৰো আমি এইটা পেজ এড কৰি লৈছো
গতিকে এই চেপ্টাৰটোৱে টোটেলি যিটো আমাৰ ভেক্টৰ এলজেব্ৰা বুলি কৈছে আমাৰ এইখিনি ইয়াত ষ্টাৰ্টিং আছে যিটো ভেক্টৰ এলজেব্ৰা আমি নেক্সট স্লাইডখনলৈ যাম ইয়াত কিছুমান এক্সাৰচাইজ আছে তোমালোকে দেখিবা represent graphically the displacement of 40 km 30 degree east of north classify the following measures as scalars or vectors এখিনি তোমালোকে জানা 10 kg এটা স্কেলাৰ হয় যেটো কোনো ডাইৰেকশন নাই 2 মিটাৰস নৰ্থ ওয়েস্ট এটা ডাইৰেকশন আছে 2 মিটাৰ গতিকে এটা ভেক্টৰ কোয়ান্টিটি আৰু ভেক্টৰটো সদায় কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় মই এটা দেখাম তোমালোকক এটা মই দেখাইছো ভেক্টৰটো সদায় এডাল কাৰ্ভ হৈছে কিন্তু আমি একচুয়ালি আঁকিব লাগে এটা ভেক্টৰ ডাইৰেকশন এনেকৈ দিয়ে ভেক্টৰ ইয়াক আমি এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ স্মল লেটাৰ দি ভেক্টৰটো এনেদৰে ৰিপ্ৰেজেন্ট কৰে সেটো ৰিপ্ৰেজেন্টেশন অফ ভেক্টৰ আৰু ইয়াৰ যিটো ম্যাগনিটিউডটো ইয়াৰ মানটো আমি লিখো সদায় মডুলাছৰ ভিতৰত এইটো আমি এই ভেক্টৰটো সাপোজ আমি তিনটা কোঅৰ্ডিনেটত আমি এনেকৈ লিখিব পাৰিম সাপোজ ইট ইজ i cap plus 3j plus 2k cap এটো ভেক্টৰ ৰিপ্ৰেজেন্টেশন ইয়া 3 ডাইমেনশন i j k তিনটা ডাইমেনশন আছে i টু x ডাইৰেকশন j টু y ডাইৰেকশন আৰু k টু ডাইৰেকশন তাৰ ম্যাগনিটিউডটো আমি উলিয়াও কি যিকোনো এটা ভেক্টৰ ম্যাগনিটিউডটো এটো মডুলাছ দি উলিয়াই ভেক্টৰ ডিভাইড বাই ভেক্টৰটো ম্যাগনিটিউড হয় উলিয়াই ইয়াৰ যেটো ৰুট ওভাৰ এটো হ'ব 2 স্কয়াৰ প্লাস 3 স্কয়াৰ plus 2 square again 2 square that is 8 8 9 17 okay हे किनी এটা আৰু এই ভেক্টৰটো দেখত এটা যদি আমি ইউনিট ভেক্টৰ উলিয়াব লগিয়া হয় দেন ইউনিট ভেক্টৰটো আমি এনেকৈ লিখিম ইউনিট ভেক্টৰ যদি লিখিব লগিয়া হয় হেতু আমি এনেকৈ লিখিম a লিখিলো ইয়াৰ ওপৰত ক্যাপ দিম ইজ ভেক্টৰ এই ভেক্টৰটো divide by its magnitude এটো হৈছে তাৰ ইউনিট ভেক্টৰ এটো হৈছে তাৰ ইউনিট ভেক্টৰ এটো আমি হয় ইউনিট ভেক্টৰ এটো হৈছে তাৰ ইউনিট ভেক্টৰ এটো এনেদৰে লিখে সো আমি ইউনিট ভেক্টৰ ধাৰণাটো ইয়াত দিলো এটো ইউনিট ভেক্টৰ ধাৰণা যেটা ইয়াত তোমালোকৰ আছিলে আমি নেক্সট স্লাইডত যাম ক্ৰস প্ৰডাক্ট এণ্ড স্কেলাৰ প্ৰডাক্ট আমি ধাৰণাটো দিব বিচাৰিম
ক্ৰছ প্ৰডাক্ট এণ্ড ডট প্ৰডাক্টৰ যিটো ধাৰণা মই এখন শ্লাইডত দেখাইছোঁ। ভেক্টৰ প্ৰডাক্ট অফ টু ভেক্টৰ টু টাইপছ থাকে। A dot B is equal এইটো কৈ স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্ট। এইটো আমি লিখিম ডট প্ৰডাক্ট। ডট প্ৰডাক্টটো আমি কেনেকৈ লিখিম? এ তাৰ ওপৰত ভেক্টৰ চিন আহিব, এ ডট বি ইজ ইকুৱেল টু এ বি কছ থিটা। থিটাটো আমি চিম্বলিকেলি আনিব লাগিব। থিটাটো আমি আনিবলৈ হ'লে যিটো আমি ডট প্ৰডাক্ট বুলি কৈছিলোঁ, ডট প্ৰডাক্ট এ ডট বি ইজ ইকুৱেল টু আমাৰ ইয়াত কি কৰিব, যিটো ডট প্ৰডাক্ট আমি লিখিম এ ডট বি, ডট প্ৰডাক্ট হয় সদায় মডুলাছ অফ এ ইনটু মডুলাছ অফ বি ইনটু কছ থিটা। চ' এইটো ডেফিনেটলি এ ডট বি, এ বি মেগনিচিউডকেইটা আহিছে আৰু কছ থিটা আহিছে। এইটো এটা স্কেলাৰ কোৱান্টিটি হয় আৰু ইয়াৰ কোনো দিশ নাথাকে। গতিকে ডট প্ৰডাক্ট ইজ এ স্কেলাৰ কোৱান্টিটি। এ ডট বিটোক কয় ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট। ডট প্ৰডাক্ট or scalar product, এইটো এনেদৰে। আৰু এটা আছে ক্ৰছ প্ৰডাক্ট, আৰু এটা আছে মানে তোমাৰ দুটা ভেক্টৰৰ বাবে দুটাৰ মাল্টিপ্লিকেশ্যন আমি এনেদৰে ইউজ কৰোঁ। এইটো লিখিম যদি সিহঁতৰ মাজত ক্ৰছ উলিয়াব লগা থাকে, এ ক্ৰছ বি, এইটো হয় মডুলাছ অফ এ মডুলাছ অফ বি সাইন থিটা। ইয়াত সাইন আহিব, সাইন থিটা এন এ ইউনিট ভেক্টৰটো আমি ৰিপ্ৰেজেণ্ট কৰিম এন কেপ, এ বি সাইন থিটা এন কেপ। চ' এই দুটা হৈছে। ইয়াত দেখিবা তোমালোকে এই ছেকেণ্ড কেছটোত ইয়াত এটা তোমাৰ ইউনিট ভেক্টৰ আছে, গতিকে এইটো এটা ভেক্টৰ কোৱান্টিটি, কিন্তু ইয়াত কোনো ইউনিট ভেক্টৰ নাই। গতিকে এইটোৱে ডিফাৰেঞ্চ। এইটো হৈছে স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্ট, আৰু এইটো হৈছে তোমাৰ ক্ৰছ প্ৰডাক্ট অৰ ভেক্টৰ প্ৰডাক্ট। ক্ৰছ প্ৰডাক্ট or vector product, okay, এইটো হৈছে স্কেলাৰ বা ক্ৰছ প্ৰডাক্ট। চ' এইকেইটাৰ জ্যামেট্ৰিকেল ইণ্টাৰপ্ৰিটেশ্যন আছে।
এইকেইটাৰ জিঅমেট্ৰিকেল ইণ্টাৰপ্ৰিটেশ্যন আছে আমি জিঅমেট্ৰিকেল ইণ্টাৰপ্ৰিটেশ্যনটো দিব চাম আমি যদি এৰিয়া উলিয়াবলৈ চাওঁ সাপোজ এটা ট্ৰায়াঙ্গুলাৰ এৰিয়া উলিয়াব চাইছো এটা ট্ৰায়াঙ্গুল আছে তাৰ এটো A এটো B এটো C আৰু এই এংগলটো থিটা আৰু এইটো সাপোজ B ভেক্টৰ এইটো সাপোজ A ভেক্টৰ জিঅমেট্ৰিক্যালি কি হয় ইয়াৰ এৰিয়াটো আমি যেতিয়া উলিয়াব চাম আৰু ইয়াৰ এৰিয়াটো হয় এই এৰিয়া ট্ৰায়াঙ্গলটো এৰিয়া is equal to half modulus of A cross B okay আৰু যেতিয়া আমি এটা প্যাৰালেলোগ্ৰাম উলিয়াব চাওঁ সাপোজ এটো প্যাৰালেলোগ্ৰাম A B C D সাপোজ সাইড আছে এটো সাপোজ থিটা এটো ভেক্টৰ A আছে আৰু এটো ভেক্টৰ B আছে দেন ইয়াৰ এৰিয়াটো হয় কি ভেক্টৰেলি উলিয়ালে ভেক্টৰেলি ইয়াৰ এৰিয়াটো হয় কি মডুলাস অফ A ক্ৰস B A ক্ৰস B যেটো ক্ৰস প্ৰডাক্ট তাৰ ম্যাগনিটিউডটো তেনেকৈ যদি আমি এটা প্যাৰালেলোগ্ৰাম উলিয়াব চাওঁ যদি ইয়াৰ ডায়াগোনাল দিয়া থাকে সাপোজ ডায়াগোনাল দিয়া আছে এটা প্যারালেলোগ্রাম আছে এটা সাপোজ ডায়াগোনাল এডাল দিয়া আছে D1 এডাল সাপোজ D2 তেতিয়া তাৰ এৰিয়াটো আমি পাম আমি এনেদৰে উলিয়াব হাফ মডুলাস অফ D1 ক্রস D2 ইয়াৰ ক্রস প্ৰডাক্ট এটা এটো ভেক্টৰলি এনেদৰে ৰিপ্ৰেজেন্ট কৰা মানে ভেক্টৰ গিটাৰ মান দিয়া থাকিলে তাৰ ক্ৰস প্ৰডাক্ট কৰি তাৰ মানটো উলিয়ালে আমি তাৰ এৰিয়াটো পাম কাৰণ ইয়াত তোমালোকে চাব পাৰা এটো যেতিয়া প্যাৰালেলোগ্ৰাম ইয়াৰ যেতিয়া আমি ক্ৰস প্ৰডাক্ট উলিয়াম ইয়াৰ যেতিয়া ক্ৰস প্ৰডাক্ট উলিয়াই ইয়াৰ এৰিয়াটো পাম তাৰ মানটো হৈছে গতিকে ম্যাগনিটিউড দিব লাগিব আৰু ইয়াৰ যেটো ট্ৰায়াঙ্গুলাৰ এৰিয়াটো প্যাৰালেলোগ্ৰামৰ এৰিয়াৰ আধা হয় সো এনেদৰে এইখিনি অংক কৰিব পাৰি আমি নেক্সট ক্লাছত কৰিব ট্ৰাই কৰিম আশা কৰোঁ তোমালোকে ভাল পাবা আৰু কমেন্ট বক্সত লিখিবা কেনেকুৱা ভিডিও লাগে কি ভিডিও লাগে সো এটো ভেক্টৰ ক্লাছৰ আমি ইন ডিটেইলছ হোৱাইট বোৰ্ডত কৰিব চাম আমি তোমালোকে আইডিয়াখিনি পাবা আশা কৰোঁ তোমালোকে ভাল পাবা ভিডিও শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত লিখিবা ধন্যবাদ